নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আমচু নহয় বাংলাদেশীৰ ৰক্ষক বিজেপিকে 1971 চনৰ পিছত অহা বাংলাদেশীক দেখুৱাই দিলে বাহিৰ কৰি দিম আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই বিস্ফোৰণ বাংলাদেশীক ৰক্ষণাবেক্ষণ আমচুৱে দিয়া নাই বাংলাদেশীৰ প্ৰকৃত ৰক্ষক ভাৰতীয় জনতা পাৰ্টিকে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছে বিজেপিয়ে 1971 চনৰ আগত অহা লোকক বাংলাদেশী বুলি নকব 1971 চনৰ আগত অহা সকলৰ হৈ আমচুৱে লাখবাৰ মাত মাতিব 1971 চনৰ পিছত অহা এজন বাংলাদেশী দেখুৱাই দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে স্বাৰ্থত ধৰি বাহিৰ কৰি দিব আমচুৱে সেই বাংলাদেশী লোকক বাংলাদেশী প্ৰীতি আমচুৰ নাই বাংলাদেশীৰ প্ৰীতি বিজেপিৰ হে আছে অসমত কোনো ধৰণৰ SIRৰ প্ৰয়োজন নাই বুলিও মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ কিয় আকৌ এনআৰসি পুনৰীক্ষণ কৰিব বিচাৰিছে আকৌ এনআৰসিৰ পুনৰীক্ষণক লৈ প্ৰশ্ন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে এই বিস্ফোৰণ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ৰেজাউল কৰিম চৰকাৰ বিজেপিক এইবাৰ বাংলাদেশীৰ ৰক্ষক আখ্যা দিছে ৰেজাউল কৰিম চৰকাৰে আমচুৱে কেতিয়াও বাংলাদেশীৰ পক্ষ লোৱা নাই বুলিও মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ আন এটা ব্ৰেকিং নিউজ আৰছাদ মাদানী আৰু জমিয়ত উলেমা হিন্দক লৈ জ্বলিছে সমগ্ৰ অসম নিষিদ্ধ ঘোষণা কৰক জমিয়ত উলেমা হিন্দ প্ৰতিবাদত কঁপি উঠিছে ধেমাজি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া জমিয়ত উলেমা হিন্দৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী জাতীয় দল সংগঠনৰ নিষিদ্ধ ঘোষণা কৰক জমিয়ত উলেমা হিন্দক আৰছাদ মাদানীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক আৰক্ষীয়ে আমাৰ মুখ্যমন্ত্ৰীক কিয় সাঙুৰিছে আৰছাদ মাদানীয়ে আমাক উত্তৰ লাগিবই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মাত মাতি এতিয়া বিপদত পৰিছে জমিয়ত উলেমা হিন্দ আৰু আৰছাদ মাদানী মুখ্যমন্ত্ৰী আমাৰ ৰাইজৰ অতিকৈ আপোন বাংলাদেশীৰ আগ্ৰাসনৰ বাবে উচ্ছেদ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ হকে লৈছে এই বিশেষ পদক্ষেপ গ্ৰেপ্তাৰ কৰি মাদানীক শীঘ্ৰেই শাস্তি দিবই লাগিব অন্যথা জঙ্গী আন্দোলন কৰা হ'ব জমিয়ত উলেমা হিন্দৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ধেমাজি কপাই তুলিলে আটাচুকে ধৰি 8 সংগঠনে বীৰ লাচিত সেনা অসমীয়া যুৱ মঞ্চ আটাচু চুতীয়া ছাত্ৰ সন্থা কোচ ৰাজবংশী ছাত্ৰ সন্থা নাথযোগী ছাত্ৰ সন্থা আটচু অনুসূচিত জাতি ছাত্ৰ সন্থা বীৰ লাচিত সেনাকে ধৰি 8টাকৈ জাতীয় দল সংগঠনৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে জমিয়ত উলেমা হিন্দৰ বিৰুদ্ধে আৰছাদ মাদানীক অপেন হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী খিলঞ্জীয়া লোকে হু আৰ ইউ মাদানীৰ বিৰুদ্ধে সৰব ৰাইজ পাকিস্তান বাংলাদেশৰ এজেণ্ট হৈছে আৰছাদ মাদানী আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত আছো মুখ্যমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ নোম এডালো লৰাব নোৱাৰে আৰছাদ মাদানীক কেয়াৰ নকৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ মন্তব্য কৰি এতিয়া মহা বিপদত পৰিছে আৰছাদ মাদানীৰ বিৰুদ্ধে শীঘ্ৰেই গোচৰ ৰুজু কৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে আৰছাদ মাদানী আৰু জমিয়ত উলেমা হিন্দক শীঘ্ৰেই অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে অসমত নিষিদ্ধ কৰিব লাগে জমিয়ত উলেমা হিন্দক আৰু এইদৰে এতিয়া দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী ৰাইজে অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব সেইটো কি মিয়াই ঠিক কৰিব নেকি অসমৰ সত্ৰসমূহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বাঘ আৰু সিংহৰ দৰকাৰ হৈছে আৰু সেই বাঘ সিংহ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মন্তব্য অসমীয়া যুৱ মঞ্চৰ মুখ্য সাংগঠনিক সম্পাদক বৈকুণ্ঠ প্ৰিন্স পাঠকৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 6 মাহৰ পাছত চৰকাৰ ভাঙি যাব গোৱালপাৰাত চৰকাৰৰ বিৰুদ্ধে এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে আৰু মাত্ৰ 6টা মাহ বাকী আছে 6টা মাহৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ ভাঙি যাব 6 মাহৰ পিছত নাথাকিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ 6 মাহৰ পিছত উপৰাই দিম উচ্ছেদ চলোৱা চৰকাৰক গোৱালপাৰাত চৰকাৰক হকিয়নি উচ্ছেদিত মিয়া ৰাইজৰ
এটাও ঘৰ ভাঙিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে উচ্ছেদিত ৰাইজসকলে। মাটিৰ পট্টা নিদিয়াকৈ উচ্ছেদ চলাবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে গোৱালপাৰাৰ উচ্ছেদিত ৰাইজৰ ফালৰ পৰা। 26 আগষ্টত তীব্ৰ আন্দোলনৰ ঘোষণা কৰা হৈছে। জিলা প্ৰশাসনৰ হিটলাৰী কাৰ্যৰ বিৰুদ্ধে হ'ব এই প্ৰতিবাদী কাৰ্যসূচী। গোৱালপাৰাত শ শ দোকানত বলডজাৰৰ কোব পৰিছিল যোৱাকালি। 10খনকৈ বলডজাৰ লগাই বৃহৎ উচ্ছেদ অভিযান চলাইছিল গোৱালপাৰাত প্ৰশাসনে। আৰু এই উচ্ছেদ অভিযানৰ পিছতে এতিয়া চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে গোৱালপাৰাৰ উচ্ছেদিত ৰাইজসকল। মাত্ৰ 6টা মাহ বাকী আছে। 6টা মাহৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক উপৰাই দিব বুলি হুংকাৰ প্ৰদান কৰিছে উচ্ছেদিত শ শ মিয়া ৰাইজে। আন এটা ব্ৰেকিং নিউজ, মানুহেই মানুহ ৰাহুল গান্ধীৰ যাত্ৰাত। বিহাৰত সন্মিলিত বিৰোধীৰে মিলি ৰাহুল গান্ধীৰ অভিযান দেখিবলৈ পোৱা গৈছে। বিহাৰৰ অভিজ্ঞতাৰ পৰা কি শিক্ষা ল'ব অসম কংগ্ৰেছে? 7 দিনত বিহাৰত কি পালে ৰাহুল গান্ধীয়ে? ভোট চোৰ বিচাৰি বিহাৰৰ বাটে ঘাটে ৰাহুল গান্ধীৰ ৰেলী। কি আছে ভোটাৰ অধিকাৰ যাত্ৰাৰ আঁৰত? আৰু কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা 7 দিন ধৰি বিহাৰত তীব্ৰ ৰেলী দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ নেতৃত্বত আন বিৰোধী দলসমূহ একত্ৰিত হৈ বিজেপিৰ ভোট চুৰিৰ বিৰুদ্ধে একত্ৰিতভাৱে কৰিছে এতিয়া প্ৰতিবাদ বিহাৰত। আৰু বিহাৰত ভোট চুৰিৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ পিছতেই এতিয়া ৰাজনৈতিক মহলত চৰ্চা চলিছে। শীঘ্ৰেই হয়তো বিহাৰত চৰকাৰ গঠন কৰিব বিৰোধীয়ে। বিজেপিৰ বিপৰীতে এতিয়া শক্তি বৃদ্ধি পাইছে বিহাৰত। আৰু বিহাৰৰ পৰা অসমৰ কংগ্ৰেছ দলেও শিক্ষা ল'ব লাগে। বিহাৰত যিদৰে একত্ৰিতভাৱে বিৰোধী আৰু কংগ্ৰেছে ৰেলী কৰিছে, ঠিক অসমতো যিসমূহ বিৰোধী দল আছে সেই দলসমূহ একত্ৰিত হোৱাৰ প্ৰয়োজন আছে। আৰু ইয়াকে লৈ এতিয়া অসমৰ ৰাজনৈতিক মহলতো আৰম্ভ হৈছে আলোচনা। আৰু আনপিনে বিহাৰত এতিয়া ৰাহুল গান্ধী ভাৰ্চেছ নৰেন্দ্ৰ মোদীৰ যুঁজ দেখিবলৈ পোৱা গৈছে। এফালে ৰাহুল গান্ধীৰ নেতৃত্বত ভোট চুৰিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী ৰেলী, আৰু আনফালে ৰাহুল গান্ধীৰ শক্তি দেখি এতিয়া বিহাৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাহুলৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিহাৰত উপস্থিত হৈ নিৰ্বাচনৰ ৰণডংকা বজালে। মুঠতে বিজেপি যেন শংকিত হৈ পৰিছে ৰাহুল গান্ধীৰ বাবে, সেয়া এক প্ৰকাৰ প্ৰায় স্পষ্ট হৈ পৰিছে। যোৱা 7 দিন ধৰি ভোট চুৰিৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে যি ৰেলী কৰি আছে, সেই ৰেলীৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে বিহাৰত। ৰাহুল গান্ধীৰ এই ৰেলীসমূহত শংকিত হৈ বিজেপিয়েও এতিয়া আৰম্ভ কৰিছে অভিযান। নিৰ্বাচন আয়োগে আপোনাৰ ভোট চুৰি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ সেই অভিযোগৰ পিছতেই বৃহৎ ৰেলী দেখিবলৈ পোৱা গৈছিল বিহাৰত। আৰু ৰাহুল গান্ধী আৰু আন বিৰোধী দলসমূহ একত্ৰিত হৈ যি প্ৰতিবাদ কৰিছে, সেই প্ৰতিবাদত যেন শংকিত হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু NDA চৰকাৰ। আন এটা ব্ৰেকিং নিউজ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ পত্ৰ অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। ৰাজ্যৰ ঘাইপথসমূহ মেৰামতি নোহোৱালৈকে টোলগেটৰ কৰ সংগ্ৰহ বন্ধৰ আহ্বান সাংসদগৰাকীৰ। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ লিখিছে এই পত্ৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অসমৰ বহু মছজিদ অচিনাকি ইমামী চলাই আছে। ৰাজ্যত 30,000 মছজিদ আছে, ইয়াৰে 90% ইমামী হৈছে অচিনাকি মানুহ। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মমিনুল আৱালৰ এই বিস্ফোৰক মন্তব্য। অসমৰ যিসমূহ মছজিদ আছে সেই মছজিদসমূহৰ 90% ইমামী অচিনাকি মানুহ বুলি মন্তব্য কৰিছে মমিনুল আৱালে। আন এটা ব্ৰেকিং নিউজ, SIRক লৈ কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। 12 ৰাজনৈতিক দললৈ পত্ৰ প্ৰেৰণ কৰিব। SIRক লৈ কঠোৰ নিৰ্দেশনা ৰাজনৈতিক দললৈ। 12টাকৈ দললৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিব। ভোটাৰ তালিকা সন্দৰ্ভত দায়বদ্ধ হ'ব ৰাজনৈতিক দলসমূহ। নাম সংশোধনত অংশগ্ৰহণ থাকিব ৰাজনৈতিক দলৰ। প্ৰতিগৰাকী ভোটাৰক সহযোগ কৰিব লাগিব ৰাজনৈতিক দলে। আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই নিৰ্দেশনা। বিহাৰৰ 12টাকৈ ৰাজনৈতিক দললৈ যাব জাননী। ন্যায়ালয়ৰ শুনানিত থাকিব লাগিব 12টাকৈ ৰাজনৈতিক দল। কিমান ভোটাৰক সহায় কৰিলে জনাব লাগিব ৰাজনৈতিক দলসমূহে ন্যায়ালয়ক। SIRক লৈ সৰ্বোচ্চ ন্যায়ালয়ত চলি আছে শুনানি। তালিকাত বিসংগতি হ'লেও দায়বদ্ধ হ'ব ৰাজনৈতিক দলসমূহ।
এটা পলিটিক্যাল ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে পুনৰবাৰ শক্তি বৃদ্ধি হৈছে কংগ্ৰেছ দলৰ কংগ্ৰেছ দলত পুনৰবাৰ বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাই আছে কংগ্ৰেছ দলৰ বিজেপি অগপ এৰি শ লোকৰ যোগদান কংগ্ৰেছ দলত পাকা বেতবাৰীত প্ৰায় 2 শতাধিক পুৰুষ মহিলাই যোগ দিলে কংগ্ৰেছ দলত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ উপস্থিতিত কংগ্ৰেছৰ এই বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল 26ত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব অসমত এই মন্তব্য কৰিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব বিচাৰে অসমৰ ৰাইজে গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবলৈ দলে বলে ওলাই আহিছে সকলো কৰ্মীসকল যোগদান সভাতেই মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা জাকিৰ হুছেইন সিকদাৰৰ পৰৱৰ্তী খবৰ অসমৰ দৰে দুখীয়া ৰাজ্যত প্ৰতিদিনে আমি 12 কোটি টকাৰ ৰঙা পানী খাওঁ সিদিনালৈকে পুৰুষেই লাজ কৰিছিল আজিকালি দিন দুপৰতেই মহিলাই 2 হাতত 2টা বটল লৈ ওলাই আহে কোনখন সমাজত আমি জীয়াই আছো নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেশ ডেকাৰ এই গুৰুত্বপূৰ্ণ ভাষণ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত জমিয়তৰ তেজ আৰু ত্যাগ কোনেও অস্বীকাৰ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক দেশত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব লাগে মুখ্যমন্ত্ৰীৰ চকীত বহি যাক তাকে মন গ'লেই বুঢ়া আঙুলি দেখাই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনি অসমত ভাৰতীয় নাগৰিকেৰেই সুৰক্ষিত নাই AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ এই মন্তব্য ৰাজ্যত এফালে প্ৰান্তে প্ৰান্তে চলি আছে মিয়াৰ বিৰুদ্ধে উচ্ছেদ অভিযান উজনি অসমতো চলি আছে মিয়া খেদা অভিযান ৰাজ্যত মিয়া খেদা অভিযান আৰু মিয়া উচ্ছেদৰ মাজতেই গেৰুৱা হ'ল শতাধিক সংখ্যালঘু মিয়া কংগ্ৰেছ কৰ্মী গৌৰৱ গগৈৰ ভ্ৰমণৰ পূৰ্বে লখিমপুৰ কংগ্ৰেছত বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে প্ৰায় 1.5 শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান আৰু মিয়া লোকসকলে এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে লখিমপুৰত দিবলৈছো নিবনুৱা যুৱক যুৱতী সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ ভাৰতীয় ৰেলৱেত ওলাইছে চাকৰি শ পদৰ বাবে বিজ্ঞাপন মুকলি কৰা হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীলৈ সুখবৰ ভাৰতীয় ৰেলৱেত খালী হৈছে শ চাকৰিৰ পদ শ পদৰ বাবে বিজ্ঞাপন মুকলি কৰা হৈছে ৰেলৱেৰ ফালৰ পৰা 368টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰা হৈছে 15 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব এই চাকৰিৰ বাবে এপ্লাই আৰু নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই ভাল খবৰ আবেদনৰ অন্তিম তাৰিখ 14 অক্টোবৰ 20ৰ পৰা 33 বছৰ বয়সৰ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন ভৰ্তি হৈ পাব 35,400 টকাৰ দৰমহা আন এটা গুৰুত্বপূৰ্ণ খবৰ উচ্চতম ন্যায়ালয়ত অসম আৰক্ষীৰ মুখ থেকেচা বলপূৰ্বক ব্যৱস্থা ল'ব নোৱাৰিব বুলিও স্পষ্ট কৰি দিলে ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ত অসম আৰক্ষীৰ মুখ থেকেচা পুনৰবাৰ মুখ থেকেচা খাইছে অসম আৰক্ষীয়ে দেশৰ 2 জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ অসম আৰক্ষীয়ে 2 জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে সমন জাৰি কৰিছিল গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে অপাৰেশ্যন সিন্দুৰক লৈ প্ৰকাশিত বাতৰিক কেন্দ্ৰ কৰি ৰুজু কৰিছিল গোচৰ দ্য ৱেয়াৰৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু কনসাল্টিং এডিটৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ সিদ্ধাৰ্থ বৰদাৰাজন আৰু কৰণৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ 2 সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণক বাধা সুপ্ৰিম কোৰ্টৰ 2 সাংবাদিককে অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান সুপ্ৰিম কোৰ্টৰ অসম আৰক্ষীয়ে জোৰ জবৰদস্তি ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিলে ন্যায়ালয়ে আইনমতে কাম কৰিবলৈ অসম আৰক্ষীক সতৰ্ক কৰি দিলে সুপ্ৰিম কোৰ্টে ৰাজ্যত মিয়া বিতৰ্কৰ মাজতে অসম সন্তান মিৰ্জানুৰ হুছেইনৰ সাফল্য উৰাজাহাজৰ পাইলট হ'ল গৈ জালুকবাৰীৰ মিৰ্জানুৰ আৰু পুনৰবাৰ মুছলমান যুৱকৰ সফলতা অসম সন্তান মিৰ্জানুৰ হুছেইনৰ সাফল্য দেখিবলৈ পোৱা গৈছে আকাশত জাহাজ উৰুৱাই পাইলটৰ ৰূপত মিৰ্জানুৰ জালুকবাৰীৰ যুৱক মিৰ্জানুৰক আপুনিও জনা শুভেচ্ছা কমেণ্ট বক্সৰ জৰিয়তে উৰাজাহাজ চলাই প্ৰথমবাৰলৈ দক্ষিণ আফ্ৰিকা পালেগৈ অসমৰ প্ৰথম কেডেট পাইলট হৈ উত্তীৰ্ণ হৈছিল মিৰ্জানুৰ আৰু অসম সন্তান মিৰ্জানুৰৰ এই সফলতা 2024 চনৰ জানুৱাৰীত পাইলট নিৰ্বাচিত হৈছিল মিৰ্জানুৰ প্ৰশিক্ষণৰ পিছতেই পাইলট হ'ল মিৰ্জানুৰ
আন এটা ব্ৰেকিং নিউজ কংগ্ৰেছ বিধায়কৰ কলা কাহিনী 6 কোটি টকাৰ সোণসহ নগদ 12 কোটি টকা জব্দ কৰিছে আৰক্ষীয়ে কংগ্ৰেছৰ বিধায়কৰ সম্পত্তিৰ পাহাৰ কংগ্ৰেছ বিধায়কৰ ব্লেক মানি বিধায়কৰ পৰা জব্দ 12 কোটি টকা নগদ ধন জব্দ 6 কোটি টকাৰ সোণসহ 10 কেজি ৰূপ টকাৰ পাহাৰ দেখিলে আচৰিত হ'ব আপুনি বিধায়কৰ 30টা ঠিকনাত ইডিৰ বৃহৎ অভিযান দেখিবলৈ পোৱা গৈছে কৰ্ণাটকৰ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে এই অভিযান বিধায়ক কেসি বীৰেন্দ্ৰৰ এই কাণ্ড অবৈধ অনলাইন ব্যৱসায় কৰিছিল আৰু গঢ়িছিল এই সাম্ৰাজ্য বিধায়কৰ 17 বেংক একাউণ্ট সহ জব্দ দুটা লকাৰ কংগ্ৰেছৰ বিধায়কৰ সম্পত্তিৰ পাহাৰ দেখি এতিয়া হতবম্ব সকলো পৰৱৰ্তী খবৰ টকা সম্পত্তি লুভিয়া পত্নীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ন্যায়ালয় এতিয়াৰ পৰা মন গলেই কাপোৰ কানি অলংকাৰ বিচাৰি দাবী কৰিব নোৱাৰিব স্বামীক কঠোৰ ন্যায়ালয় টকা সম্পত্তি লুভিয়া পত্নীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ন্যায়ালয় এতিয়াৰ পৰা মন গলেই কাপোৰ কানি অলংকাৰ বিচাৰি দাবী কৰিব নোৱাৰিব স্বামীক দুখীয়া স্বামীক যথেমথে দাবী কৰিব নোৱাৰিব মূল্যৱান বস্তু চাকৰি অথবা উপাৰ্জন নথকা বুলি স্বামীক উপহাস কৰিব নোৱাৰিব সামৰ্থ্য নথকা স্বামীক এৰি যাব বিচৰা পত্নীৰ বিৰুদ্ধে কঠোৰ ন্যায়ালয় স্বামীৰ আৰ্থিক দুৰৱস্থাক লৈ সংঘাতত লিপ্ত হোৱাটো এটা অপৰাধ স্বামীৰ ওপৰত পত্নীৰ মানসিক অত্যাচাৰ বুলি গণ্য কৰা হ'ব এতিয়াৰে পৰা এনে পত্নীৰ বিৰুদ্ধে ভুক্তভোগী লোকজনে পাব আইনৰ সহায় ভুক্তভোগী লোকজনে ইচ্ছা কৰিলে তেনে পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ আবেদন কৰিব পাৰিব টকা সম্পত্তি লুভিয়া পত্নীৰ বিৰুদ্ধে কঠোৰ ছত্তীশগড় উচ্চ ন্যায়ালয় পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীয়ে ঘটিছে কোটি কোটি টকা দেশৰ শীৰ্ষ 10 ধনী মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰীৰ নাম কিমান সম্পত্তি আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হৈছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু এডিআৰৰ তথ্য অনুসৰি তেলেগু দেশম পাৰ্টিৰ নেতাগৰাকীৰ 391 কোটি টকাৰ সম্পত্তি আছে দেশৰ শীৰ্ষ 10 ধনী মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ স্থান হৈছে নৱম হিমন্ত বিশ্ব শৰ্মাৰ মুঠ 17 কোটি টকাৰ মূল্যৰ সম্পত্তি আছে দেশৰ ভিতৰত আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী হৈছে পশ্চিমবংগৰ মমতা বেনাৰ্জী এডিআৰৰ তথ্যমতে মমতাৰ আছে মাত্ৰ 15 লাখ টকাৰ সম্পত্তি শীৰ্ষ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 332 কোটি টকা তৃতীয় স্থানত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ মুঠ 51 কোটি টকাৰ সম্পত্তি আছে চতুৰ্থ ধনী মুখ্যমন্ত্ৰী হৈছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ ৰিঅ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 46 কোটি টকা দেশৰ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত পঞ্চম স্থানত আছে মোহন যাদৱ মধ্যপ্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰীগৰাকী 42 কোটি টকাৰ সম্পত্তিৰ মালিক ষষ্ঠ স্থানত আছে পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰংগস্বামীৰ 38 কোটি টকাৰ সম্পত্তিৰ তালিকা সপ্তম স্থানত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী 30 কোটি টকাৰ সম্পত্তি আছে অষ্টম স্থানত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন 25 কোটি টকাৰ সম্পত্তি দিবলৈছো এটা বিশেষ খবৰ প্ৰেমানন্দ মহাৰাজক এইবাৰ কিডনি প্ৰদান কৰিব মুছলমান যুৱকে প্ৰেমানন্দ মহাৰাজক কিডনি দিব মুছলমান যুৱকে দেশবাসীৰ মন জয় কৰিছে আৰিফ খানে প্ৰেমানন্দ মহাৰাজক কিডনি দানৰ প্ৰস্তাৱ আৰিফ খানে পত্ৰ লিখিলে প্ৰেমানন্দ মহাৰাজলৈ মানৱ ধৰ্ম পালনৰ আদৰ্শ দেখুৱালে আৰিফ খানে 26 বছৰীয়া আৰিফ খানৰ এই চিঠিক লৈ এতিয়া সমগ্ৰ ভাৰত জুৰি আৰম্ভ হৈছে চৰ্চা পেছাত এগৰাকী অনলাইন কনসালটেন্ট আৰিফ খান মধ্যপ্ৰদেশৰ 26 বছৰীয়া যুৱক আৰিফ খান দুটা দশক ধৰি অচল প্ৰেমানন্দ মহাৰাজৰ বৃক্ক দানক প্ৰস্তাৱ দি মন্তব্য আৰিফৰ ধৰ্মই মানুহক একত্ৰিত কৰে বুলি মন্তব্য কৰে আৰিফ খানে যাৰ বাবে কিডনি প্ৰদান কৰিব আৰিফ খানে ধৰ্মই মানুহক বিভেদ কৰিব নালাগে মানৱতা ভাতৃত্ববোধৰ বাবে এই দান কৰিম বুলি মন্তব্য আৰিফ খানৰ এগৰাকী সাধুৰ প্ৰাণ ৰক্ষা কৰিব পৰাটো সৌভাগ্য মধ্যপ্ৰদেশৰ 26 বছৰীয়া যুৱক আৰিফ খানৰ এই মন্তব্যৰ পিছত এতিয়া ভাৰত জুৰি চৰ্চা আৰম্ভ
এটা ভাল খবৰ ৰাজ্যৰ জিলাই জিলাই চলি আছে লাখপতি বাইদেউ আঁচনিৰ টকা বিতৰণৰ চেক প্ৰদান জিলাই জিলাই বিতৰণ হৈ আছে লাখপতি বাইদেউৰ ধন সাজু হওক টকা ল'বলৈ আপুনিও যদি লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰী আজি 24 আগষ্টত মাৰ্ঘেৰিটাৰ মহিলাই পাব ধন 25 আগষ্ট অৰ্থাৎ কাইলৈ ধুবুৰীৰ মহিলাই লাভ কৰিব ধন 1 ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই পাব ধন 2 ছেপ্টেম্বৰ তাৰিখে হুজাইৰ মহিলাই লাভ কৰিব চৰকাৰী ধন 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাখৰিঘাটৰ মহিলাই পাব টকা 4 ছেপ্টেম্বৰত ডেকিয়াজুলিৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন 6 ছেপ্টেম্বৰত মানকাছাৰৰ মহিলাই পাব ধন 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব ধন 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব ধন 26 ছেপ্টেম্বৰত জোনাইৰ মহিলাই পাব ধন 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই পাব লাখপতি বাইদেউ আঁচনিৰ ধন 28 ছেপ্টেম্বৰত ৰংখাঙৰ মহিলাই পাব ধন পৰৱৰ্তী খবৰ বেয়া দিন চলিছে অনিল আম্বানীৰ বৃহৎ কেলেংকাৰীৰ অভিযোগত ইডিৰ অভিযান বেয়া দিন চলিছে প্ৰখ্যাত উদ্যোগপতি অনিল আম্বানীৰ বাসগৃহত চিবিআইৰ বৃহৎ তালাচী ৩,০৭৩ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰত চলিছে এই তালাচী অনিল আম্বানীৰ মুম্বাইস্থিত বাসগৃহত তালাচী চলাই চিবিআইৰ দলে চিবিআইৰ 8জনীয়া দলে আম্বানীৰ উপস্থিতিত তন্নতন্নকৈ চলাই তালাচী এছবিআইৰ অভিযোগৰ ভিত্তিত চিবিআইয়ে জালিয়াতি সন্দৰ্ভত নতুনকৈ গোচৰ ৰুজু কৰে আম্বানীৰ ৰিলায়েন্স কমিউনিকেশ্যনৰ নামত এই অভিযোগ উত্থাপন কৰা হৈছে 2020 চনৰ 10 নৱেম্বৰত অনিল আম্বানীক প্ৰবঞ্চক ঘোষণা কৰিছিল ষ্টেট বেংক অফ ইণ্ডিয়াই চিবিআইৰ পূৰ্বে ইডিৰ তালাচীৰ লগতে জেৰাৰ সন্মুখীন হৈছিল আম্বানীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে আছে 17,000 কোটি টকাৰ প্ৰবঞ্চনাৰ গোচৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত শৈবৰগাঁৱৰ মোল্লাপট্টিত অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ শুভাৰম্ভণি অনুষ্ঠানত যোৱাকালি উপস্থিত থাকে লুৰিণজ্যোতি গগৈ যোৱাকালি অনুষ্ঠানতেই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ বিজেপি কংগ্ৰেছ ৰাইজৰ দল অসম যুৱ পৰিষদকে ধৰি ভিন্ন দল সংগঠনৰ অৰ্ধশতাধিক লোকে অসম জাতীয় পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অসম জাতীয় পৰিষদৰ যোগদান কৰে আৰু লুৰিণজ্যোতি গগৈৰ উপস্থিতিত এজেপিৰ এই বৃহৎ যোগদান কাৰ্যসূচী